মানৱতাৰ উৎকৃষ্ট নিদৰ্শন ৰাজপথত অসহায় লোকৰ কাষত থিয় দিলে এজন বিশেষ ব্যক্তি এফালে প্ৰচণ্ড শীত আনফালে ৰাস্তাৰ কাষত শীতত কঁপি আছে এই সকল লোক এই দৃশ্য দেখি ৰৈ থাকিব নোৱাৰিলে আমচুৰ ৰেজাউল কৰিম চৰকাৰ সকলোকে বাহনৰ পৰাই বিলালে কম্বল কাৰোবাক যদি গাত আৰি দিছে আন কাৰোবাৰ হাতে হাতে দিলে কম্বল অসহায় ব্যক্তিৰ কাষত থিয় হৈ কম্বল বিতৰণ কৰাৰ লগতে সকলো আমচু কৰ্মীক নিজৰ নিজৰ অঞ্চলৰ একোজন অসহায় ব্যক্তিৰ কাষত থিয় দিয়াৰ আহ্বান জনালে এই বিশাল মনৰ ব্যক্তিজনে অসহায় লোকসকলক অবিৰতভাৱে সহায় কৰি আহিছে আমচুৱে আৰু ইতিমধ্যে ঠাণ্ডাৰ বতৰ পদপথত বহু লোক অসহায় লোক পদপথত পৰি আছে ঠাণ্ডাত ককবকাই আছে এনে ক্ষেত্ৰত আমাৰ আমচুৰ সন্মানীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই যি ধৰণে পূৰ্বৰ গতিধাৰা অব্যাহত ৰাখি অসহায় লোকসকলক সহায়ৰ হাত আগবঢ়াইছে কম্বল বিতৰণ কৰিছে আমি তেখেতৰ এই যি সহায়ৰ হাত আমিও অসমৰ বিভিন্ন জিলা কমিটিয়ে এই ধৰণে সহায়ৰ হাত আগবঢ়াবলৈ বিচাৰিছোঁ আৰু আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াক অনুকৰণ কৰি অসমৰ বিভিন্ন জিলাত পদপথত বা অন্যান্য ঠাইত ঠাণ্ডাৰ বতৰত ককবকাই থকা লোকসকলক সহায়ৰ ক্ষেত্ৰত কম্বল হওক বা অন্যান্য যিকোনো ধৰণৰ সহায় সহযোগ কৰাৰ ক্ষেত্ৰত আমচুৰ প্ৰত্যেকজন সৈনিকে সহায় সহযোগ কৰিব আৰু আমিও হোজাই জিলা কমিটিও এই ক্ষেত্ৰত অসহায় লোকসকলক সহায়ৰ ক্ষেত্ৰত আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ পাৰ্যমানে সহায় সহযোগ কৰিবলৈ আমি ইতিমধ্যে ইচ্ছুক হৈছোঁ আৰু আপোনালোকৰ জৰিয়তে এই সন্মানীয় সভাপতি ডাঙৰীয়াৰ এই যি বহল মনোভাৱ তেখেতক আমি আন্তৰিকতাৰে তেখেতক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ জহুর সামনে ঠিক আছে